অসমৰ মুখ্যমন্ত্ৰী এতিয়া জয়ন্ত মল্ল বৰুৱা এই কথা আমাৰ নহয় দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে মঞ্চত কৰিলে ঘোষণা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে কোনি আচৰিত হলেও এই মন্তব্য কৰিলে খোদ দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী শ্ৰেষ্ঠ পাঁচখন ৰাজ্য প্ৰতিপন্ন কৰাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে এটা জোৰে হাত চাপৰি বজাই দিয়ক বকত অনুষ্ঠিত এক সমজিলাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে এইদৰে ভাষণত মন্তব্য কৰে বকো ছয়গাঁও সমজিলাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল কেইবাগৰাকী বিশিষ্ট অতিথিৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীও মুখ্যমন্ত্ৰীৰ প্ৰশংসাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ফালৰি লগাবলৈ গৈ জিভা পিছলি অসমৰ মুখ্যমন্ত্ৰী সজালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উন্নয়নৰ জয়ধ্বনি দি প্ৰশংসাত গদগদ কৰা জিলা সভাপতি অঞ্জন গোস্বামীৰ মুখেৰে ওলাল অসমৰ মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা শুনক তেওঁৰ মুখেৰে শ্ৰেষ্ঠ পাঁচখন ৰাজ্য প্ৰতিপন্ন কৰাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি আছে তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে এটা জোৰে হাত চাপৰি বজাই দিয়ক নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com